সৌধাকণ্ঠৰ জন্ম শতবৰ্ষৰ লগত সংগতি ৰাখি শদিয়াৰ পৰা ধুবুৰীলৈ লুইতৰ বুকুৱেদি আৰম্ভ কৰা সংগীতময় জাহাজ যাত্ৰা আজি উপস্থিত হয় যোৰহাটৰ নিমাতী ঘাটত। সৌধাকণ্ঠক স্মৰণ কৰি তেখেতৰ ফটোৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে উপস্থিত বিশিষ্ট ব্যক্তিসকলেই। সৌধাকণ্ঠক সুঁৱৰি কেন্দ্ৰীয় বন্দৰ জাহাজ জলপথ মন্ত্ৰালয়ৰ এই বিশেষ পদক্ষেপ। বিস্তীৰ্ণ পাৰৰে শদিয়াৰ পৰা ধুবুৰীলৈ এটি সংগীতময় যাত্ৰা শীৰ্ষক কাৰ্যসূচী। জাহাজ যাত্ৰাত প্ৰতিফলিত হয় উত্তৰ পূবৰ বৰ্ণাঢ্য কৃষ্টি সংস্কৃতি। যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি পাচনিৰ ৰিপৰ্ট AN লাইভ। আজি আমাৰ মাননীয় মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বত এই IWI ইনিচিয়েটিভত এটা বিস্তীৰ্ণ পাহাৰৰে টিমত এই যিটো আপুনি চাই আছে এই নাৱত শদিয়াৰ পৰা ষ্টাৰ্ট কৰি 8 ছেপ্টেম্বৰ শদিয়াৰ পৰা ষ্টাৰ্ট কৰি ধুবুৰী গৈ আছো। এইটো হাজাৰিকাৰ ৰিমেম্বাৰেন্স আমি এইটো এজ এ ট্ৰিবিউট আমি আচলতে এজন ব্যক্তি নহয়, ভূপেন দা অনুষ্ঠান। এই অনুষ্ঠানৰ কালি 100 সংখ্যক জন্ম দিৱস আছিল আৰু এই জন্ম দিৱস বৰ্তমান আমাৰ সমগ্ৰ অসমৰ জনতাই অতি উৎসাহেৰে পালন কৰিছে আৰু ইয়াৰ লগত সংগতি ৰাখি এইটো কাৰণে ভাল লাগিছে যে আমাৰ অসমৰ সুসন্তান শ্ৰদ্ধা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যিহেতু বৰ্তমান ভাৰত চৰকাৰৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মন্ত্ৰীসভাত বন্দৰ আৰু পোটাশ্ৰয় দপ্তৰৰ মাননীয় মন্ত্ৰী হিচাপে আছে আৰু তেখেতে এই আমাৰ সৌধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা যাৰ এই লুইতখনৰ লগত মহাবাহুৰ লগত ব্ৰহ্মপুত্ৰৰ লগতে সুসম্পৰ্ক আছিল। তেখেতৰ জন্ম এই মহাবাহুৰ পাৰত আৰু ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে তেখেতৰ সৃষ্টিসমূহ ৰচনা কৰিছে বিভিন্ন ঠাইত আৰু মহাবাহুক লৈ তেখেতৰ অজস্ৰ সৃষ্টি আছে। তেখেতে ব্ৰহ্মপুত্ৰক অসমীয়া জাতিৰ জীৱন ৰেখা বুলি অভিহিত কৰিছে। তেনেকুৱা চিন্তা অন্য কোনো মনীষীয়ে সাহিত্যিকেই হওক শিল্পীয়ে হওক আজিলৈকে কৰা নাছিলে। ভূপেন্দ্ৰৰ যিটো ব্ৰহ্মপুত্ৰৰ লগত সম্পৰ্ক সেয়া অলপ অভিনৱ ব্যতিক্ৰমী আৰু সেইকাৰণে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত এই যি প্ৰচেষ্টা বিস্তীৰ্ণ পাৰৰে নাম দি একেবাৰে শদিয়াৰ পৰা য'ত তেখেতৰ জন্মস্থান ভূপেন্দ্ৰাৰ শদিয়াৰ পৰা ধুবুৰীলৈকে এই সংগীতময় যাত্ৰা এক বৰ্ণিল যাত্ৰাৰ আয়োজন কৰিছে। ইয়াৰ দ্বাৰা মানুহক ভূপেন্দ্ৰাৰ প্ৰতি সচেতন কৰি তুলিছে, সজাগ কৰি তুলিছে। ভূপেন্দ্ৰা যে আমাৰ হিয়াৰ আমঠু আমাৰ হিয়াত আছে, সদায় আছে। ভূপেন্দ্ৰা যে মৰিও অমৰ, ভূপেন্দ্ৰা যে চিৰসেউজ, সেই কথা এই যাত্ৰাই এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান বুলি ক'বলৈ কথা এই প্ৰমাণ কৰিছে। আৰু আজি আমি এতিয়া নিমাতী ঘাটত আছোঁ। নিমাতী ঘাটৰ পাৰত ব্ৰহ্মপুত্ৰৰ পাৰত নিমাতী ঘাটত ভূপেন্দ্ৰাৰ প্ৰতি এই অনুষ্ঠানত আমি উপস্থিত পাই আনন্দিত আৰু সুখী হৈছোঁ আৰু বিশেষকৈ মই চৰকাৰক অসম চৰকাৰক ভাৰত চৰকাৰক আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াকো আন্তৰিকভাৱে এই অভিনৱ প্ৰচেষ্টাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।